নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব 10,000 কোটি টকা। এতিয়াই চেক কৰক আপোনাৰ মোবাইল ফোনত আপুনি মেছেজ লাভ কৰিছে নে নাই। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ৰাজ্যৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ, কৃষকসকলে কৰিব লাগিব ইঞ্চুৰেঞ্চ কৰিলে আপুনি লাভ কৰিব এককালীন টকা। লগতে লাখ লাখ অনাদায়ী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ, বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই সম্পূৰ্ণকৈ তালিকাটো চেক কৰক। লগতে লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাজোহাল লাখপতি বাইদেউৰ তালিকা, লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 কোটি টকা লাভৰ বাবে ওলাল তালিকা। এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা। বাছনিভুক্ত মহিলালৈ যাব ফোন কল। যদিহে 10,000 কোটি টকা ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত আপুনি লাভ কৰিব 25,000 কোটি টকা। খোলা ৰাখক আপোনাৰ মোবাইল ফোন। আপোনাৰ মোবাইলত 10,000 কোটি টকা সোমোৱা মেছেজ আপুনি লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল যোগে। হাজোহাল লাখপতি বাইদেউৰ তালিকা, অতি শীঘ্ৰে তালিকা চেক কৰক আপোনাৰ নাম আছে নে নাই। আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰিব। আগষ্ট মাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টা সমষ্টিৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত 10,000 কোটি টকা সোমোৱা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে সংবাদমেল যোগে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে পুনৰ দিব ৰেচন। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব আপোনাক। আপুনি নতুনকৈ আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত কেতিয়া লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা? ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ, নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকে শীঘ্ৰে পাব ৰেচন কাৰ্ড। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যজুৰি অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। জুন আৰু জুলাই মাহত আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা? বা জুন আৰু জুলাই মাহত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আগষ্ট মাহতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিব তালিকাৰ পৰা। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো আছে আপোনাৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি। আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী। দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে সুবিধা। বহুতো প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰা হোৱাক লৈ মহিলাসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, আগষ্ট মাহতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিব। আপোনালোকে সকলোৱে জানে অৰুণোদয় 3.0, অৰুণোদয় 2.0, এতিয়া সকলোখিনি হিতাধিকাৰী অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰি আছে। আৰু এই অন্তৰ্ভুক্তিকৰণৰ মাজতে চৰকাৰে এটা ডাঙৰ অভিযান আৰম্ভ কৰিছে আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰি আছে। আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত যদি নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো ছেপ্টেম্বৰৰ 17 তাৰিখত অৰুণোদয় 3.0 টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।